সকলক স্বাগতম জানাও ইয়াস আসাম পেপাৰ চেনেললৈ যেহেতু তোমালোকৰ আগত আজি আলোচনা কৰিম যে যেটো তোমালোকৰ এইচি আসামিজ সাবজেক্ট আছে যোগাযোগমূলক অসমীয়া হেকন সাবজেক্টৰ তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সামিনেশনত কিনেধৰণৰ তোমালোকৰ প্ৰশ্ন আহিব তো এইখিনি তোমালোকক আজি দেখুৱাম তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ তোমালোকৰ লৈ আছো যাতে তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সামিনেশনত কমন পৰে তো তোমালোকে ভিডিওটো স্কিপ নকৰি ভিডিওক লৈ চাই থকা তোমালোকে যেতিয়া দেখিবলৈ পাইছা যে FYUGP1 সেমিস্টার যেহেতু তোমালোকে 4 ইয়ার আন্ডার গ্রাজুয়েট প্রোগ্রামৰ আন্ডাৰত তোমালোকে ফার্স্ট সেমিস্টার পঢ়ি আছা BA BC BCom ফার্স্ট সেমিস্টাৰৰ যেটো ইন্টারনাল বা সেশনাল এক্সামিনেশন 2025 এছামিজ AEC এবিলিটি এনহেন্সমেন্ট কোর্স 1 যোগাযোগমূলক অসমীয়া টাইম 1.5 ঘন্টা আৰু ফুল মার্কস তোমালোকৰ 14 তো তোমালোকৰ যেটো AEC এছামিজ যোগাযোগমূলক অসমীয়া সাবজেক্টৰ এক্সামটো দিবা তোমালোকে ইন্টারনাল বা সেশনাল এক্সাম তো তাৰ ফুল মার্কসটো হ'ব তোমালোকৰ 40 মার্কসৰ আৰু তোমালোকৰ টাইম দিয়া থাকিব 1.5 ঘন্টা তো 1.5 ঘন্টাৰ ভিতৰত তোমালোকৰ এক্সাম দিব লাগিব তোমালোকে যে এনেধৰণৰ প্ৰশ্ন আহিব তো চোৱা যে তোমালোকে ইন্টারনালৰ কাৰণে এইবিলাক ভেৰি ইম্পৰ্টেন্ট অত্যন্ত গুৰুত্বপূৰ্ণ হয় তো এক নম্বৰত তোমালোকে এনেধৰণৰ থাকিব যে তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা 1 * 7 = 7 তো তোমালোকে এক মাৰ্কৰ 7টা প্ৰশ্ন তোমালোকে লিখিব আহিব তো তাৰ ভিতৰত তোমালোকৰ 7টাই লিখিব লাগিব এক নম্বৰত প্ৰশ্ন দিয়া থাকিব তো মোস্ট ইম্পৰ্টেন্ট প্ৰশ্নটো হল এক নম্বৰটো যে অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি কেইটা ভেৰি ইম্পৰ্টেন্ট প্ৰশ্নটো এক নম্বৰ প্ৰশ্নৰ কাৰণে তাৰ উত্তৰটো হল যে অসমীয়া ভাষাত 8টা বিশিষ্ট স্বৰধ্বনি আছে দুই নম্বৰটো হল যে ভাষা কি তাৰ উত্তৰটো হল ভাষা হৈছে ধ্বনি বা উচ্চাৰণ আৰু লিখিত চিহ্ন যাৰ জৰিয়তে ব্যক্তিয়ে যোগাযোগ কৰিবলৈ সক্ষম হয় 3 নম্বৰটো দিয়া আছে এক নম্বৰী 3 নম্বৰ যে নিবিদাৰ ইংৰাজী প্ৰতিশব্দটো কি তাৰ উত্তৰটো হ'ব নিবিদাৰ ইংৰাজী প্ৰতিশব্দটো হল টেন্ডাৰ 4 নম্বৰটো অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটা তো উত্তৰটো দিয়া আছে যে অসমীয়া ভাষাত 21টা বিশিষ্ট ব্যঞ্জন ধ্বনি আছে 5 নম্বৰটো অসমীয়া ভাষাৰ অৰ্ধস্বৰ কাক বোলে ভেৰি ইম্পৰ্টেন্ট প্ৰশ্নটো তো অনাক্ষৰিক স্বৰধ্বনি যেনে ইয় আৰু অপক 6 নম্বৰটো দিয়া আছে বিজ্ঞাপনৰ ইংৰাজী প্ৰতিশব্দটো কি তাৰ উত্তৰটো হল যে এডভাৰটাইজিং বা এডভাৰটাইজমেন্ট 7 নম্বৰটো দিয়া আছে অসমীয়া ভাষাৰ ব্যাকৰণ নামৰ পুথিখনৰ লিখক কোন তাৰ উত্তৰটো হল যে অসমীয়া ভাষাৰ ব্যাকৰণ নামৰ পুথিখনৰ লিখক হৈছে হিমচন্দ্ৰ গোস্বামী আৰু 8 নম্বৰটো দিয়া আছে কথা কবলৈ ব্যৱহাৰ হোৱা অংগবোৰ কি বুলি কোৱা হয় ইয়াৰ উত্তৰ হল যে ইন্দ্ৰিয় বা অংগ বুলি কোৱা হয় তাৰ পিছত তোমালোকৰ 9 নম্বৰ প্ৰশ্নটো বিশিষ্ট ধ্বনি কাক বোলে তাৰ উত্তৰটো হল যে উত্তৰটো চোৱা যে ধ্বনি মানে শব্দ বা আৱাজ মানুহে মনৰ ভাৱ প্ৰকাশ কৰোতে উচ্চাৰণ কৰা আটাইতকৈ ক্ষুদ্ৰতম খণ্ডটো হল ধ্বনি আৰু এটা হল তোমালোকৰ হেকৰ যে 10 নম্বৰ টেন্ডাৰ কি তো টেন্ডাৰটো তোমালোকে চাই লবা ইয়াৰ উত্তৰখিনি তো তোমালোকৰ যেহেতু এক নম্বৰী প্ৰশ্নৰ উত্তৰ তোমালোকৰ 10টা ইম্পৰ্টেন্ট কোৱেশ্চন দিছো 10টাৰ ভিতৰত তোমালোকে 7 টকা কমন পাবা তো তোমালোকে 10টাই তোমালোকে পঢ়ি যাবা ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ যেটো ইন্টারনাল বা সেশনাল এক্সাম দিবে যেটো AEC অসমীয়া সাবজেক্ট যোগাযোগমূলক অসমীয়া বিষয়ৰ তো তাৰ পিছত আহা আছে তোমালোকৰ 2 নম্বৰী প্ৰশ্ন 2 নম্বৰত দিয়া আছে কেনেধৰণৰ আহিব তোমালোকৰ এক্সামিনেশনত So 2 নম্বৰটো হল কোৱেশ্চন নম্বৰ 2 যে তলৰ যিকোনো 4টা প্ৰশ্ন উত্তৰ কৰা 2 * 4 = 8 তো তোমালোকৰ 2 নম্বৰী প্ৰশ্ন তোমালোকৰ টোটাল 4টা লিখিব লাগিব তো 2 নম্বৰী প্ৰশ্ন তোমালোকৰ 4টা লিখিবলৈ আহিব তোমালোকৰ যেটো ইন্টারনাল বা সেশনাল এক্সাম দিবা তো চাই লোৱা তোমালোকৰ কোনখিনি ইম্পৰ্টেন্ট হয় তো হেখিনি চোৱা তো এক নম্বৰটো দিয়া আছে আবেদন কি তো আবেদন কাক বলে তোমালোকৰ এটো আহিব ভেৰি ইম্পৰ্টেন্ট কোনে বিষয় সুবিধা বা অসুবিধা লাভ কৰাৰ বাবে লিখিত বা মৌখিক ৰূপত কৰা অনুৰোধক আবেদন কোৱা হয় তাৰ পিছত তোমালোকৰ দিয়া আছে 2 নম্বৰ যে অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি কেইটা আৰু কি কি তাৰটো অসমীয়া ভাষাত 8টি বিশিষ্ট স্বৰধ্বনি আছে এই স্বৰধ্বনিবোৰ তোমালোকে চাই লবা 8টা দিয়া আছে ইয়াত তো চাই লবা তাৰ পিছত তোমালোকৰ 3 নম্বৰ যে 3 নম্বৰটো দিয়া আছে বিজ্ঞাপনৰ দুটা গুৰুত্বপূৰ্ণ দিশ লিখা ভেৰি ইম্পৰ্টেন্ট হয় এইটো উপভোক্তাক সাৱধান কৰা আৰু 2 নম্বৰটো দিয়া আছে পণ্যৰ প্ৰচাৰ 4 নম্বৰ অসমীয়া বাক্যত নাসিক ধ্বনি কেইটা আৰু কি কি তো অসমীয়া বাক্যত নাসিক ধ্বনি 3টা আৰু হেকেইটা হল ম ন আৰু ঙ 5 নম্বৰটো দিয়া আছে অসমীয়া ভাষাত
চিজ ধ্বনি কেইটা আৰু কি কি অসমীয়া ভাষা চিজ ধ্বনি তিনিটা আৰু সেইকেইটা হ'ল তালিব খ তিনিটা খ আৰু মধ্যন্য ক্ষিয় তাৰপিছত 6 নম্বৰটো দিয়া আছে জ্যোতি কেই প্ৰকাৰ তেৰ উত্তৰটো হৈছে জ্যোতি দুই প্ৰকাৰ অৰ্ধজ্যোতি আৰু পূৰ্ণজ্যোতি তাৰপিছত 6 নম্বৰটো হৈছে পত্তাই কাক বলে উদাহৰণ দি বুজাই লিখা 2 নম্বৰ প্ৰশ্ন আহিব পাৰে তোমালোকে ইন্টাৰনেল বা সেশনাল এক্সামিনেশনত তো নিৰ্দিষ্টকৈ বুজাবলৈ যিবোৰ পত্তাই বিশেষণ সংখ্যাবাচক শব্দ আৰু কোনো সৰ্বনামৰ পিছত যোগ হয় কোনো বস্তু বা প্ৰাণীৰ আকৃতি প্ৰকৃতি পৰিমাণ আৰু লিংগাদি নিৰ্ধাৰণ কৰে তাকে নিৰ্দিষ্টবাচক পত্তাই বলে 8 নম্বৰটো আছে আবেদন সাধাৰণতে কেই প্ৰকাৰ আৰু কি কি আবেদন সাধাৰণতে দুই প্ৰকাৰ প্ৰথমটো হল মৌখিক আবেদন দ্বিতীয়টো হল লিখিত আবেদন তাৰপিছত 10 নম্বৰটো আছে আখৰ জটনি প্ৰদান ধাৰণা কি কি তো আখৰ জটনি প্ৰদান ধাৰণা দুটা এটা হল যে অতি সগত বা ৰক্ষণশীল দ্বাৰা আৰু বিজ্ঞানসন্মত বা আধুনিক দ্বাৰা তো তোমালোকৰ মুঠ 10টা মান প্ৰশ্ন দিছো তো ইয়াৰ উত্তৰত তোমালোকৰ চাৰিটা লিখিব লাগে তো চাৰিটা তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তো 10টাই তোমালোকে পঢ়ি যাবা তোমালোকে ইয়াৰ পৰা তোমালোকে চাৰিটা পাবা তো 2 নম্বৰৰ প্ৰশ্নৰ দিয়া থাকিব তোমালোকৰ চাৰিটা লিখিবলৈ তো মই ইয়াত 10টা মান ইম্পৰ্টেন্ট কোৱেশ্চনছ দিছো ইয়াৰ ভিতৰত তোমালোকে চাৰিটা পাবা তো 10টাই তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তাৰপিছত চোৱা যে তোমালোকে 3 নম্বৰ প্ৰশ্নত কি দিয়া থাকিব তো 3 নম্বৰ প্ৰশ্নত দিয়া থাকিব চমুটকা লিখা যিকোনো তিনিটা 5 * 3 = 15 তো তোমালোকৰ 3 নম্বৰ প্ৰশ্নত দিয়া থাকিব তোমালোকৰ চমুটকা লিখিব লাগিব যিকোনো তিনিটা 5 মাৰ্কৰ তিনিটা লিখিব লাগিব টোটাল 15 মাৰ্কছৰ তো চমুটকা মই ইয়াত 8টা মান দিছো তো ইয়াৰ ভিতৰত তোমালোকে তিনিটা কমন পাবা তো তোমালোকে 8টাই পঢ়ি যাবা তো প্ৰথমটো হল যে আবেদনৰ বিষয় বিজ্ঞাপন নিবিদা জ্যোতিচিহ্ন আখৰ জটনি আৰু প্ৰতিবেদন আৰু ভাষা তো সৰ্বমুঠ 8টা তোমালোকৰ চমুটকা দিছো তো ইয়াৰ ভিতৰত তোমালোকৰ তিনিটা কমন পাবা তো তোমালোকে পঢ়ি যাবা তোমালোকৰ চমুটকা তিনিটা লিখিবলৈ আহিব তো তোমালোকে 8টাই ভালদৰে চাই যাবা তাৰ আনসাৰটো তোমালোকে বুকৰ পৰা চাই লবা তাৰ পিছত তোমালোকৰ 4 নম্বৰ প্ৰশ্নত কেনেদৰে থাকিব প্ৰশ্ন তলত যিকোনো এটা প্ৰশ্ন উত্তৰ কৰা 10 * 1 = 10 তো তোমালোকৰ 4 নম্বৰ প্ৰশ্নত 10 নম্বৰ প্ৰশ্ন দিয়া থাকিব তো 10 নম্বৰী প্ৰশ্ন এটা লিখিবলৈ আহিব তোমালোকৰ সেশনাল বা ইন্টাৰনেল যেটো এক্সাম দিবা তো 10 নম্বৰ প্ৰশ্ন এটা লিখিব লাগিব তো 10 মাৰ্কৰ কাৰণে মই 5টা মান প্ৰশ্ন দিছো 5টাৰ ভিতৰত তোমালোকে এখন ইম্পৰ্টেন্ট পাবা তো তোমালোকে 5টাই পঢ়ি যাবা তো প্ৰথমটো হল যে অসমীয়া জ্যোতি চিহ্নবোৰৰ আলোচনা কৰি উদাহৰণ দিয়া ভেৰি ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত 2 নম্বৰটো ভাষা জ্ঞান লাভ কৰাৰ কৌশল সম্পৰ্কে আলোচনা কৰা আৰু তাৰ পিছত 3 নম্বৰটো যে অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিৰ বিষয়ে আলোচনা কৰা আৰু 4 নম্বৰ তোমাৰ অঞ্চলত আগবঢ়োৱা বান সাহায্য সম্পৰ্কে এটা বাতৰি প্ৰতিবেদন যুগত কৰা আৰু বিজ্ঞাপন মূল্যায়নৰ ক্ষেত্ৰত কি বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে তেই 5টা তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় 10 নম্বৰ প্ৰশ্নৰ কাৰণে তোমালোকে শিকি যাবা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তো যেহেতু তোমালোকৰ এইবিলাক প্ৰশ্ন ইন্টাৰনেল বা সেশনাল এক্সামিনেশনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হয় তো গোটেইবিলাক তোমালোকে ভালদৰে শিকি যাবা তো তোমালোকে সৰ্বমুঠ 40 মাৰ্কৰ এক্সাম দিব লাগিব যেটো AEC এছামিজ যোগাযোগমূলক অসমীয়া সাবজেক্ট আছে তোমালোকে ইন্টাৰনেল বা সেশনাল এক্সাম যেটো দিবা এটো টোটাল তোমালোকৰ 40 মাৰ্কছৰ এক্সাম দিব লাগিব আৰু তোমালোকৰ 1.5 ঘণ্টা টাইম দিয়া থাকিব তো এনেদৰে তোমালোকৰ প্ৰশ্ন আহিব তো তোমালোকে গোটেইখিনি তোমালোকে ভালদৰে চাবা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় 1 মাৰ্কৰ তোমালোকে 1 নম্বৰ প্ৰশ্ন দিয়া থাকিব 1 মাৰ্কৰ 7টা আৰু তাৰ পিছত 2 নম্বৰ প্ৰশ্ন দিয়া থাকিব তোমালোকৰ 2 মাৰ্কৰ 4টা টোটাল 8 মাৰ্কস আৰু তাৰ পিছত দিয়া থাকিব তোমালোকৰ 3 নম্বৰ তোমালোকৰ চমুটকা দিয়া থাকিব তিনিটা যিকোনো তিনিটা 5 মাৰ্কৰ তিনিটা লিখিব লাগিব টোটাল 15 আৰু তোমালোকৰ 4 নম্বৰ প্ৰশ্ন দিয়া থাকিব তোমালোকৰ 10 মাৰ্কৰ এটা টোটাল 10 মাৰ্ক তো টোটাল তোমালোকৰ 40 মাৰ্কছৰ এক্সাম দিব লাগিব যেটো AEC যোগাযোগমূলক অসমীয়া সাবজেক্ট আছে তো এইবিলাক আছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট তো নেক্সট ভিডিও তোমালোকক আলোচনা কৰিম যে যেটো BSc এনভায়ৰনমেন্টাল ষ্টেটিক্স সাবজেক্ট আছে সেইখন বিষয়ৰ এনেদৰে প্ৰশ্ন তোমালোকৰ আগত লৈ আহিম তো তাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা